বৰক্ষেত্ৰী বামুণবুৰী ৩৫গৰাকী কৃতিমানক অভিনন্দন। বিধায়ক নাৰায়ণ ডেকাক বিপুল সম্বৰ্ধনা। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰাজক চক্ৰৰ অন্তৰ্গত বামুণবুৰীত আজি বিশেষ সম্বৰ্ধনা সভা এখন অনুষ্ঠিত হয়। বামুণবুৰী গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগণত গাঁও উন্নয়ন সমিতি আৰু বামুণবুৰী মোলাঘাট মিলন সংঘৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হয় অভিনন্দন অনুষ্ঠান। গাঁও উন্নয়ন সমিতিৰ সভাপতি চিৰাজুল হকৰ সভাপতিত্বত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানটোত গাঁওখনৰ ৩৫গৰাকী কৃতিমানক অভিনন্দন জনায় বামুণবুৰী মোলাঘাট মিলন সংঘৰ উপসভাপতি ইউছুফ হুছেইন তালুকদাৰে আধৰা অভিনন্দন অনুষ্ঠানটোত ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত গাঁওখনৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ১৩গৰাকী কৃতিমান আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত গাঁওখনৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ ১৯গৰাকী মেধাসম্পন্ন শিক্ষাৰ্থীক গামোচা, কিতাপ, কলম, মানপত্ৰ আদিৰে অভিনন্দন জনায়। তদুপৰি সদ্য ঘোষিত নীট পৰীক্ষাত গাঁওখনৰ পৰা চমকপ্ৰদ ফলাফল দেখুওৱা ৰহুল আমিন আৰু নজৰুল ইছলামকো অভিনন্দন জনায়। একেদৰে গাঁওখনৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আব্দুল হানিফ আলীকো ৰাজকীয় অভিনন্দন জনায়। তদুপৰি ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাকো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে পৃথকে সম্বৰ্ধনা জনায়। এই অনুষ্ঠানতে গাঁওখনৰ পৰা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পদবীত নিযুক্ত হৈ চাকৰি জীৱন সফলতাৰে সামৰণি পেলোৱা সদ্য অৱসৰী কৰ্মচাৰীসকলক অভিনন্দন জনায়। মুকালমুৰৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। বামুণবুৰী গাঁৱৰ পৰা যিখিনি সুশিক্ষিতৰে ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে সেই আটাইবোৰলৈ আজি সম্বৰ্ধনা গাঁও ভিত্তিত কৰা হৈছিল আৰু আমি প্ৰতি বছৰে অন্যান্য বছৰো আমি কৃতি ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাওঁ। মোৰ সৌভাগ্য যে এইবাৰ বামুণবুৰী গাঁৱৰ পৰা ৩-৪জনে মানে নীট পৰীক্ষাত উত্তীৰ্ণ হৈছে। আমি তেওঁলোককো আজি এই বিশেষ অনুষ্ঠানলৈ মাতি আনি আমি সম্বৰ্ধনা জনাওঁ। মিলন সংঘ আছে, তেওঁলোকৰ প্ৰচেষ্টাত বামুণবুৰী গাঁৱৰ পৰা সুন্দৰভাৱে সফলভাৱে উত্তীৰ্ণ হোৱা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে সম্বৰ্ধনা জনায়। লগতে এই কেইদিনমান আগতে হৈ যোৱা নীট পৰীক্ষাত এই গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফল প্ৰদৰ্শন কৰিছে তেওঁলোককো সম্বৰ্ধনা জনায়। লগতে এই গাঁৱৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক এই অনুষ্ঠানত তেখেতসকলে সম্বৰ্ধনা জনায়। এই বস্তুটোৱে এই সম্বৰ্ধনা কাৰ্যসূচীতে সমাজখনৰ দায়বদ্ধতা সূচায়, যিয়ে বৰ্তমানৰ প্ৰজন্মক অনাগত দিনবোৰৰ বিষয়ে সকীয়াই দিয়ে যে তোমালোকে সমাজখনক অনাগত দিনবোৰত কেনেকৈ আগুৱাই লৈ যাবা। লগতে অৱসৰী এই ব্যক্তিসকলক সম্বৰ্ধনাৰ অনুষ্ঠানটোৱে এই ব্যক্তিসকলে যোৱা কৰ্মৰত অৱস্থাত এই গাঁওখনৰ বিভিন্ন সমস্যা সহায় সুবিধাৰ যি কৰিলে তাৰ বাবে তেখেতসকলক এটা ধন্যবাদ জনায়। আমি নিজ নিজ ক্ষেত্ৰত থাকি নিজ নিজ কৰ্মক্ষেত্ৰৰ জৰিয়তে দেশৰ হকে সমাজৰ হকে আৰু তাৰ লগে লগে নিজৰ গাঁও পৰিয়ালৰ হকে কিছু কাম কৰা। মই এটা কথা বিশ্বাস কৰোঁ যে আমি ভাৰত ৰাষ্ট্ৰৰ প্ৰতিগৰাকী ব্যক্তি একগৰাকী আমি সুসন্তান আৰু ৰাষ্ট্ৰখনৰ হকে কাম কৰাৰ প্ৰত্যেকৰে এটা দায়িত্ব আছে। আজি আমাৰ ভাৰতৰ সেনা বাহিনীয়ে বৰ্ডাৰত থাকি পেলাই আমাক সুৰক্ষা প্ৰদান কৰিছে। -50 ডিগ্ৰী চেণ্টিগ্ৰেডৰো তেওঁলোকে আছে, তাত আমাক সুৰক্ষা দিছে আৰু আমাৰ 40-45 ডিগ্ৰী উষ্ণতাটো তেওঁলোকে দেশৰ হকে কাম কৰি তেওঁলোকৰ ঘৰ পৰিয়ালৰ পৰা বহু দূৰত থাকি দেশক সুৰক্ষা দিছে। কিন্তু মই এটা কথা ভালকৈ বুজোঁ যে আমি দেশৰ হকে কাম কৰিবৰ কাৰণে আমি তেনেকুৱা অকল বৰ্ডাৰ এৰিয়াত গৈ আমি সেনা বাহিনীত জইন কৰি যে দেশৰ হকে কাম কৰোঁ তেনেকুৱা নহয়। এগৰাকী শিক্ষকে তেওঁৰ শ্ৰেণীকোঠাত তেওঁ পাঠদান কৰি ভাল ছাত্ৰ নিৰ্মাণ কৰাটো দেশৰ হকে কাম কৰা এটা নমুনা। এগৰাকী কৃষকে তেওঁৰ শৰীৰৰ ঘাম মাটিত পেলাই তেওঁ শস্য উৎপাদন কৰি দেশৰ জনগণৰ পেট ভৰোৱাটো দেশ হোৱাৰ এটা নমুনা। এগৰাকী কৰ্মচাৰীয়ে তেওঁৰ কাৰ্যকালত তেওঁৰ কৰ্মৰ জৰিয়তে সমাজৰ মানুহক তেওঁ যিখিনি সেৱা আগবঢ়ায় সেই সেৱা দেশ হোৱাৰ এটা নমুনা। গতিকে আমি নিজ নিজ ক্ষেত্ৰত থাকি নিজৰ ধৰ্ম পালন কৰি দেশৰ হকে গাঁৱৰ হকে সমাজৰ হকে কাম কৰা প্ৰতিগৰাকী ব্যক্তিৰ আমাৰ দায়িত্ব। আজি যিহেতুকে ইয়াতে কেইবাগৰাকীও কৃতি শিক্ষকক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ, তেওঁলোকক সম্বৰ্ধনা জনাইছোঁ। উদ্দেশ্য এইটোৱে যে তোমালোকক